আজিকালি লাইফষ্টাইল ডিজিজবিলাক বহুত হৈছে। হয় বহুত হৈছে নিজৰ আগৰ তুলনাত মানে আমি যদি চাওঁ, বৰ্তমান মানুহৰ লাইফষ্টাইল ডিজিজ বহুত। থাইৰয়ডে হওক, আপোনাৰ বিপিয়ে হওক, চুগাৰেই হওক, উম, সেইবিলাক বহুত বাঢ়িছে। আমি কেছবিলাক দেখি পাইছোঁৱে। এনেকুৱা ক্ষেত্ৰত কিবা থাইৰয়ডৰ ক্ষেত্ৰত বা ব্লাড প্ৰেছাৰৰ ক্ষেত্ৰতে তেনেকুৱা কিবা আছে নিয়মিত অভ্যাস কৰিলে হয় সুফল পোৱা তেনেকুৱা আছে, নিশ্চয় আছে। নিশ্চয় আপুনি এক হ'ল যে আমি যি 45 মিনিট যোগাভ্যাস কৰোঁ হুম, ডেইলি হুম, য়োগা মিৰাকলৰ পৰা সেইখিনি কৰিলে অভাৰঅল গোটেইখিনি বেমাৰৰ পৰা আপুনি হাত সাৰিব পাৰিব হুম, নাম্বাৰ ওৱান হুম, নাম্বাৰ টু আপুনি প্ৰথমতে থাইৰয়ডৰ কথা কৈছে থাইৰয়ড থাইৰয়ডৰ কাৰণে বেষ্ট হৈছে সৰ্বাংগাসন হুম, সৰ্বাংগাসন যদি ৰেগুলাৰ কৰে তেতিয়াহ'লে থাইৰয়ড আপোনাৰ প্ৰথমতে তাৰ লেভেলটো কাম ডাউন হ'ব মানে কমি আহিব তাৰপিছত আৰু কেতিয়াও আপোনাৰ থাইৰয়ডটো বাঢ়ি নাযায় বেলেঞ্চত থাকিব হুম, কাৰণ থাইৰয়ড আমাক লাগিবই হুম, যেনেকৈ মানুহে হয়, ভাবে মোৰ চুগাৰ নহ'লে ভাল কিন্তু চুগাৰটো লাগিবই চুগাৰ নহ'লে মানে এটা আপোনাৰ বেলেঞ্চ মানে শক্তিয়ে নাপাব অ', তো প্ৰেছাৰ ব্লাড হুম, প্ৰেছাৰ লাগিবই বেছি নালাগে বা বেছি কম নালাগে চব বেলেঞ্চত লাগে যোগাভ্যাসে আপোনাৰ বেলেঞ্চ আনি দিয়ে তো থাইৰয়ডৰ কাৰণে সিংহাসন বা সৰ্বাংগাসন এইবিলাক আসনে সহায় কৰে কিন্তু সৰ্বাংগাসনটো ডাইৰেক্ট কৰিব নালাগে তাৰ আগতে দুই এটা অলপ আসন কৰি আপুনি ধৰক নিজৰ বডি ফ্লেক্সিবিলিটি অনুসৰি আপুনি 15 দিন 20 দিন বাকী সূক্ষ্ম ব্যায়াম কৰি তাৰপিছত সৰ্বাংগাসন আৰম্ভ কৰিব লাগে যদি আপুনি একেদিনে প্ৰথম আসন সৰ্বাংগাসন সেইটোৱে কৰি কৰিব দিয়ে নালাগে তেতিয়া আপোনাৰ স্পন্ডেলাইটিছ হৈ যাব উম, পুৰা কান্ধৰ বিষ উম। বিষাই যাব সেইকাৰণে গাইডৰ গাইড গাইড প্ৰয়োজন লাগে থাকে হয় এনেকুৱা হয় ক্ষেত্ৰত হয়